আধুনিকতাৰ প্ৰভাৱ আমাৰ অসমতো পৰিব ধৰিছে, আনকি আমাৰ গাঁওখনতো পৰিব ধৰিছে। এইখন এখন সোলাৰ পেনেল দেখিছে নহয়, এই সোলাৰ পেনেলটোৰ জৰিয়তে আমাৰ এই গাঁওখনৰ চাৰিওফালে দেখিছে নহয়, ইয়াতে ভুই পাৰি ইয়াতে পানী দিয়া হয় মটৰেৰে। তো এটা কথা খেয়াল কৰক যে আধুনিকতাৰ প্ৰভাৱ আমাৰ গাঁৱতো আহি পৰিছে, কিন্তু এটা কথা মন কৰিছেনে, আমি বহুত পিছ পৰি আছোঁ, অন্যান্য দেশৰ তুলনাত আমি বহুত পিছ পৰি আছোঁ। যেনেকৈ আমেৰিকাৰ এজনী ছোৱালী, তাইৰ নাম এলিসা কাৰ্সন। এলিসা কাৰ্সন বৰ্তমান মংগল গ্ৰহত যোৱাৰ কাৰণে প্ৰস্তুতি চলাই আছে। My name is Elisa Carson. I am currently a 20-year-old college student studying astrobiology. I was kind of always interested in space ever since I was a little girl, and I was also interested in being an astronaut because I thought, why not go to space? এবাৰ চিন্তা কৰি চাওক, এনেকুৱা এটা গ্ৰহ য'ত নেকি কেৱল মাটিয়ে মাটি, পানী নাই, বায়ু নাই, কোনো ধৰণৰ জীৱ জন্তু বা মানুহ বোলা কোনো বস্তুৱেই নাই, অকলশৰে তাতে কেনেকৈ জীৱন যাপন কৰিব ভাবিলেই আচৰিত লাগে। এইটো এটা ছুইচাইড মিছনৰ দৰে নহয় জানো? এজনী মহিলাক মংগল গ্ৰহত পঠাই দিয়া হ'ব, য'ত নেকি অকলে থাকিব লাগিব। পৃথিৱীৰ পৰা কিমান দূৰত, মানে কিমান মিলিয়ন দূৰত, মানে এইটো মুখেৰে ক'ব নোৱাৰি যে ইমান দূৰত, য'ত নেকি যাবলৈ এনেকুৱা কোনো বাহন নাই যিটো নেকি তাতে গৈ আকৌ ঘূৰি আহিব পাৰিব। এনেকুৱা কোনো বাহন বৰ্তমানে বনাই পোৱা নাই। তেন্তে চিন্তা কৰি চাওক, এনেকুৱা ঠাইত এই মহিলা এজনীক অকলে পঠাই দিয়াটো এটা ছুইচাইড মিছন নহয় জানো? এক কথাত ক'ব গ'লে এলিসা কাৰ্সন মংগল গ্ৰহত গৈ ছুইচাইড কৰিব, অৰ্থাৎ তাতে ছুইচাইড কৰিবলৈ মংগল গ্ৰহত গৈ আছে। কি আচৰিত কথা! তাইৰ বয়স বৰ্তমান 22 বছৰ কিংবা 23 বছৰমান হ'ব, আৰু 2033 মানত তাইক নাছাৰ জৰিয়তে, আমেৰিকাৰ যি স্পেচ এজেঞ্চি নাছা, এই নাছাই তাইক মংগল গ্ৰহলৈকে পঠাব। কথাটো হ'ল, আমাৰ মাজৰে এজনী ছোৱালী, আমাৰ মাজৰ অৰ্থাৎ মানৱ সমাজৰে এজনী ছোৱালী মংগল গ্ৰহৰ কথা চিন্তা কৰি আছে, য'ত নেকি গ'লে তাৰ পৰা ঘূৰি অহাটো মানে এইটো আৰু মিছা কথা যে তাই আৰু ঘূৰি আহিব। কাৰণ মংগল গ্ৰহলৈকে গৈ পোৱাৰ পিছত তাৰ পৰা আকৌ ঘূৰি অহা এনেকুৱা কোনো যান বাহন বনোৱা হোৱা নাই যে তাত ইমান ফিউল ভৰাই লৈ যাব যে মংগল গ্ৰহলৈকে যাব আৰু তাৰ পৰা ঘূৰি আহিব পাৰিব। বৰ্তমানলৈকে এনেকুৱা কোনো ধৰণৰ নাছাই বা অন্যান্য স্পেচ এজেঞ্চিবোৰে এনেকুৱা ধৰণৰ কোনো মহাকাশ যান বনোৱা নাই যে তাৰ পৰা ঘূৰি আহিব পাৰিব। যি নহওক, এতিয়া 2033লৈকে কি ব্যৱস্থা কৰে সেইটো চাবলগীয়া হ'ব। আৰু এটা কথা আচৰিত কথা যে এই এলিসা কাৰ্সন যিজনী ছোৱালী নেকি মংগল গ্ৰহলৈকে যাব, এবাৰ চিন্তা কৰি চাওক, সেই ছোৱালীজনীতো ঘূৰি নাহে, এই কথাটো তাইও ভালকৈ জানে। আৰু সেইকাৰণে তাইক এতিয়াৰে পৰা, অৰ্থাৎ সৰুৰে পৰা, যেতিয়াৰ পৰা তাই এই নাছাৰ লগত সংযোগ হৈছে, তাত যাম বুলি চুক্তিবদ্ধ হৈছে, তেতিয়াৰ পৰা তাইক কিন্তু এই মংগল গ্ৰহৰ বাসী হিচাপত তাইক মানে প্ৰস্তুত কৰি আছে, যাতে তাই গৈ তাতে বেছি কষ্ট কৰিবলগীয়া নহয়। কাৰণ এইটো কথা ভালকৈ জানে যে তাৰ পৰা তাই ঘূৰি নাহিবও পাৰে, কাৰণ নাহাটোৱে বেছিভাগ আশা কৰিব পাৰি। কাৰণ এইটোতো আমি ভালকৈয়ে জানো যে মংগল গ্ৰহৰ পৰা ঘূৰি অহাটো প্ৰায় অনিশ্চিত। গতিকে নাছা খুব চেষ্টা কৰি আছে তাইক তাতে বসবাস কৰোৱাৰ আৰু তাৰে জীৱন যাপন কৰাৰ মানে চেষ্টা কৰাই আছে। যি নহওক, এদিন নহয় এদিন আমি খবৰটো পাম, যদি জীয়াই থাকোঁ, যে পৃথিৱীৰ এজনী ছোৱালী এলিসা কাৰ্সন তাইও মংগল গ্ৰহত গৈছে। আৰু এলিসা কাৰ্সনৰ বিষয়ে যদি ভালকৈ জানিব খোজে তেন্তে আপোনালোকে ইউটিউবত চাৰ্চ কৰিলে ভালকৈ পাব। এলিসা কাৰ্সন, মই নামটো উল্লেখ কৰি দিম, স্ক্ৰীণত চাই লওক। আৰু এই নামটো আপোনালোকে ইউটিউবত চাৰ্চ কৰিব, গম পাই যাব যে এলিসা কাৰ্সন কোন। এই এলিসা কাৰ্সন সৰুৰে পৰা নাছাৰ প্ৰতি, অৰ্থাৎ এই মংগল গ্ৰহৰ প্ৰতি খুবেই আকৰ্ষিত আছিল। কাৰণ তাই সৰুতে যেতিয়া এই কাৰ্টুন শ্ব'বোৰ দেখিছিল, আমি যেনেকৈ কাৰ্টুন শ্ব' দেখোঁ, আমাৰ ল'ৰা ছোৱালীবোৰে যেনেকৈ কাৰ্টুন শ্ব' দেখে, এলিসা কাৰ্সনো তেনেকৈ কাৰ্টুন শ্ব' চাইছিল। আৰু কাৰ্টুন শ্ব'বোৰৰ ভিতৰত এটা প্ৰগ্ৰাম আছিল, অৰ্থাৎ এটা এপিছড এনেকুৱা আছিল যিটোত নেকি এই কাৰ্টুন শ্ব'ৰ এই কেৰেক্টাৰ কেইটা মংগল গ্ৰহলৈকে যায়। আৰু সেই এপিছডটো চাই তাই ইমান মানে প্ৰভাৱিত হৈ গ'ল যে তাইও থিৰাং কৰি ল'লে যে এদিন নহয় এদিন তাইও মংগল গ্ৰহত যাবই। আৰু আজি যেতিয়া তাই 18 বছৰ সম্পূৰ্ণ হৈছিল যোৱা কেইবছৰ আগতে, তেতিয়া তাইক নাছাৰ সৈতে চুক্তিবদ্ধ হ'ল আৰু তাইক এনেকৈ প্ৰস্তুত কৰা হৈছে, তাইৰ লগত এনেকৈ চুক্তিবদ্ধ কৰা হৈছে যে তাই পৃথিৱীত থকা অৱস্থালৈকে বৰ্তমানে তাই কোনো ধৰণৰ সম্পৰ্ক স্থাপন কৰিব নোৱাৰিব, কোনো ল'ৰা বা ছোৱালীৰ লগত কোনো ধৰণৰ শাৰীৰিক সম্পৰ্ক স্থাপন কৰিব নোৱাৰিব, অৰ্থাৎ বিয়া কৰিব নোৱাৰিব বা প্ৰেম কৰিব নোৱাৰিব। কাৰণ
তাতে গৈ বসবাস কৰিব লাগিব, মংগল গ্ৰহত গৈ বসবাস কৰিব লাগিব, য'ত নেকি কোনো মানুহ বা প্ৰাণীয়ে নাই। গতিকে তাতে গৈ যাতে পৃথিৱীৰ কথা মনত নপৰে, সেইটো কথাকে খেয়ালত ৰাখি তাইৰ বাসিন্দা হিচাপে বৰ্তমানে তাইক প্ৰস্তুত কৰি থকা হৈছে, আৰু 2033 মানত তাইক মংগল গ্ৰহত পঠিওৱা হ'ব। বহু পিছ পৰি আছো আমি, অন্যান্য বিকশিত দেশৰ তুলনাত আমি বহু পিছ পৰি আছো। আমি এতিয়াহে চলাৰক হাত দিব পাৰিছো, কিন্তু অন্যান্য দেশবোৰে এইবোৰ বহুত আগতেই পাৰ কৰি দিলে। এতিয়া সিহঁতে মংগল গ্ৰহৰ চিন্তা কৰি আছে, য'ত নেকি আমাৰ ভাৰত 2040ত নেকি চন্দ্ৰত মানুহ পঠিওৱাৰ কথা চিন্তা কৰি আছে, কিন্তু অন্যান্য বিকশিত দেশ যেনেকৈ আমেৰিকা বা নাছাই মংগল গ্ৰহত মানুহ পঠিওৱাৰ চিন্তা কৰি আছে 40ৰ আগতেই। তেন্তে চিন্তা কৰি চাওক আমি অন্যান্য বিকশিত দেশৰ তুলনাত কিমান পিছ পৰি আছো। আপোনালোকে ইউটিউবত গৈ চাৰ্চ কৰি চাওক, এলিছা কাৰ্চন নামটো মাৰিলে আহি যাব। এলিছা কাৰ্চনৰ বিষয়ে মই বেছি নকওঁ, আজিৰ ভিডিঅ'টো মই বেছি দীঘলীয়া নকৰোঁ, ইমানতে সমাপ্ত কৰোঁ। ধন্যবাদ।